আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলা বিজ্ঞান আৰু বাণিজ্য বৃত্তিমূলক শাখাৰ চূড়ান্ত পৰীক্ষা সম্পূৰ্ণ নিকা সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰয়োজনীয় সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে সমগ্ৰ ৰাজ্যত 855টা কেন্দ্ৰ স্থাপন কৰা এইবাৰৰ পৰীক্ষাত মুঠ 3,06,925 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে কলা শাখাত 2,30,091 গৰাকী বিজ্ঞান শাখাত 57,724 গৰাকী বাণিজ্য শাখাত 17,869 গৰাকী আনহাতে বৃত্তিমূলক পৰীক্ষাত 1,241 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচিটিভি সংস্থাপন কৰাৰ লগতে ভাৰতীয় ন্যায় সংহিতাৰ 163 নং ধাৰা জাৰি কৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লোকৰ প্ৰৱেশ নিষিদ্ধ আৰু পৰীক্ষা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে News Desk report, Democratic Assam.